আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়াই ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন আম্মা বা'দ। আমাৰ সমাজত বৰ্তমান সময়ত এটা প্ৰশ্ন কৰা দেখা যায় মানুহসকলে যে এজন মুয়াজ্জিনে অৰ্থাৎ আজান দিয়া ব্যক্তিজনে নামাজ পঢ়াব পাৰিনে নোৱাৰি, অৰ্থাৎ কোনোবা এটা মছজিদৰ মুয়াজ্জিনজনে আজান দিয়া মুয়াজ্জিনজনে নামাজ পঢ়াব পাৰিনে নোৱাৰি, এইটো শৰীয়তৰ দৃষ্টিত ইজাজত আছে নে নাই, এইটো প্ৰশ্ন বহুত মানুহে মুছলমানসকলে কৰিবলৈ বিচাৰে আৰু এনেকুৱা বহুত দেখা যায়, কাজিয়া হয় কেতিয়াবা। ইয়াৰ উত্তৰটো হৈছে যে মুয়াজ্জিনসকলে অৰ্থাৎ আজান দিয়া ব্যক্তিজনে নামাজ পঢ়াব পাৰে। আল আফজালু কাউনাল ইমামি হুৱাল মুয়াজ্জিনু, ইয়াৰ তৰ্জমা হৈছে যে আজান দিয়া ব্যক্তিজনে অৰ্থাৎ মুয়াজ্জিনজনে নামাজ পঢ়াটো উত্তম হয়, ভাল হয়, নামাজ পঢ়াব পাৰি। এতিয়া কাৰোবাৰ মনত যদি সন্দেহ আছে তেনেহ'লে আজিৰ পৰাই ইয়াৰ ওপৰত আমল কৰিব আৰু এনেকুৱা প্ৰশ্ন লৈ ইমামৰ লগত বা মুয়াজ্জিনৰ লগত কাজিয়া নকৰিব মুছলমানসকলে, মানুহসকলে, কাৰণ এইটো শৰীয়তৰ দৃষ্টিত ইজাজত আছে যে এজন মুয়াজ্জিনে অৰ্থাৎ আজান দেনৱালা ব্যক্তিজনে নামাজ পঢ়াব পাৰি, এইটো শৰীয়তৰ দৃষ্টিত, ইছলামৰ দৃষ্টিত ইজাজত আছে, জায়েজ আছে। আল আফজালু কাউনাল ইমামি হুৱাল মুয়াজ্জিনু, এইটো ফতৱাই সামিদ আছে। ইয়াৰ তৰ্জমা হৈছে যে মুয়াজ্জিনজনে নামাজ পঢ়াব পাৰি, বৰং এইটো উত্তম হয়, নামাজ পঢ়াটো ভাল হয়। তো ইয়াৰ দ্বাৰা আমি কি বুজিব পাৰিলোঁ যে এজন মুয়াজ্জিনে অৰ্থাৎ আজান দিয়া ব্যক্তিজনে যি মছজিদৰ মুয়াজ্জিন থাকে সেই মুয়াজ্জিনজনে কেতিয়াবা ইমাম চাহাব ঘৰত গ'লে নাইবা ইমাম চাহাব নাইকিয়া হ'লে তেনেহ'লে সেইজন মুয়াজ্জিনে নামাজ পঢ়াব পাৰি, এইটো শৰীয়তৰ দৃষ্টিত ইজাজত আছে। আৰু এই প্ৰশ্নটোক লৈ কোনেও যাতে ইমাম চাহাবৰ লগত নাইবা মুয়াজ্জিনৰ লগত যাতে কাজিয়া নকৰে যে মুয়াজ্জিনসকলেতো নামাজ পঢ়াব নোৱাৰে, এনেকুৱা প্ৰশ্ন নকৰিব, এনেকুৱা কৈ কাজিয়া নকৰিব, কাৰণ এইটো শৰীয়তৰ দৃষ্টিত ইজাজত আছে, পাৰি, নামাজ পঢ়াবলৈ পাৰি, এইটো উত্তম হয়, ভাল হয় মুয়াজ্জিনে নামাজ পঢ়াটো। সেইকাৰণে আপোনালোকে মুয়াজ্জিন ৰখাৰ আগত এজন হাফিজ নাইবা এজন মৌলানা মুয়াজ্জিন ৰাখিব, যাতে তেওঁৰ পঢ়া শুদ্ধ হয়, তেওঁ যাতে তৰতিলৰ সৈতে কোৰাণ শৰীফ পঢ়িব পাৰে, তেনেকুৱা মুয়াজ্জিন ৰাখিব। আশা কৰোঁ ইনশাআল্লাহ এই মাসআলাটো বুজিবলৈ পাৰিছে আৰু আল্লাহ ৰব্বুল আলামিনে উম্মতে মুছলিমাক সঠিকভাৱে শৰীয়তক বুজাৰ কাৰণে তৌফিক দান কৰক, আমিন।